গোৱালপাৰাৰ টুক্ৰেশ্বৰী দেৱালয়ত এতিয়াও আছে ৰাজতন্ত্ৰ। পিছে এই ৰাজতন্ত্ৰ মানুহৰ নহয়, হনুমানৰ বংশধৰৰ। বান্দৰৰ ৰাজতন্ত্ৰই আকৰ্ষিত কৰে অজস্ৰজনক। গোৱালপাৰাৰ এই ঐতিহাসিক দেৱালয়খনৰ অলৌকিক আৰু ৰজাদিনীয়া পৰম্পৰা প্ৰত্যক্ষ কৰি এইবাৰ আপ্লুত হৈ পৰিল জিলা আয়ুক্ত প্ৰদীপ টিমু। গোৱালপাৰা জিলাৰ ইতিহাস প্ৰসিদ্ধ টুক্ৰেশ্বৰী দেৱালয়ত মঙলবাৰে উপস্থিত হয় জিলা আয়ুক্তগৰাকী। দেৱালয়খনত পূজা অৰ্চনা কৰাৰ লগতে তেওঁ দেখা পায় এক আশ্চৰ্যজনক পৰম্পৰা। তাহানিৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ দিনৰে পৰা চলি অহা নিয়ম অনুসৰি ইয়াত থকা বান্দৰৰ জাকটোক পৰিচালনা কৰে এটা ৰজা বান্দৰে। মন্দিৰৰ পূজা শেষ নোহোৱালৈকে এই ৰজা বান্দৰে একোকে নাখায়। পূজা সমাপ্ত হোৱাৰ পাছত সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি এটা ৰূপৰ বাচনত এই ৰজা বান্দৰলৈ বিশেষ ভোগ আগবঢ়োৱা হয়। আন এক বিশেষ নিয়ম অনুসৰি ৰজা বান্দৰে কেতিয়াও সাধাৰণ বান্দৰবোৰৰ সৈতে একেলগে বহি আহাৰ গ্ৰহণ নকৰে। দেৱালয়খন পৰিদৰ্শন কৰি জিলা আয়ুক্ত প্ৰদীপ টিমুঙে কয় যে এই মন্দিৰৰ মাহাত্ম্য আৰু বৈশিষ্ট্য স্বচক্ষে নেদেখিলে অনুধাৱন কৰাটো কঠিন। ৰজা বান্দৰৰ এনে আচৰণে সঁচাকৈয়ে দেৱালয়খনৰ এক অন্যতম দিশ। আজি নিজে মই প্ৰত্যক্ষ কৰিছোঁ আৰু দেখি অভিভূত হৈছোঁ, কাৰণ তাত ইমান ধুনীয়াকৈ ইমান শৃংখলাভাৱে তেওঁ মহাৰাজজনে ৰজাজনে যোনজন আছিলে আমাক, আৰু আমি পূজা কৰি থকা সময়ছোৱাত তেখেতে ধৈৰ্য্যৰে একদম ধুনীয়াকৈ একো উৎপাত নকৰাকৈ ধুনীয়াকৈ আমাৰ লগত বহি ছাইডতে বহি তেওঁ পূজা কৰা ৰৈ আছে। আৰু পূজা শেষ কৰাৰ পাছত যেতিয়া ভোগটো আমি শ্বেয়াৰ কৰিছোঁ, তেখেতৰ কাৰণে এটা বেলেগকৈ ৰখা হৈছে। তেখেতৰ বাতিত দিয়াৰ লগে লগে তেওঁ খোৱা আৰম্ভ কৰিছে। তাৰ আগত এবাৰো তেওঁ একদম ৰখি আছে পূজাটো শেষ কৰালৈকে। আৰু সেই বস্তুটো মুখেদি কোৱা আৰু বিশ্বাস কৰাটো এটা বেলেগ বস্তু, চকুৰে নিজে দেখিছোঁ আৰু ইমান ধুনীয়া লাগিল। আৰু তাত যোনটো পৰিৱেশ, মাৰ যি জাগা থান, সেই থানটো আপুনি তাত গৈ যি শান্তি এটা অনুভৱ কৰিছোঁ, সেই বস্তুটো সঁচাকৈ মই উপলব্ধি কৰিছোঁ নিজে। উল্লেখ্য যে পৌৰাণিক প্ৰবাদ অনুসৰি সতী দেৱীৰ বাওঁ উৰু আৰু জিভা পতিত হোৱা এই স্থান এখন পবিত্ৰ শক্তিপীঠ হিচাপেই জনাজাত। যুগে যুগে চলি অহা এই ৰজাদিনীয়া পৰম্পৰা আৰু কপিকুলৰ এনে নিয়মানুৱৰ্তিতাই আজিও ভক্তসকলক আকৰ্ষণ কৰি আহিছে। গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ ৰিপৰ্ট, অসম লাইভ 24।